প্ৰায় ৮ মাহ কাৰাবন্দী অৱস্থাত থকা চুমি বৰাই আজি জামিন লাভ কৰাৰ পাছত আজি মুকলি আকাশৰ তলত প্ৰায় ৭ বজাত প্ৰায় ৭:৫ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই গৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে যি জামিন মঞ্জুৰ কৰিলে, যি বৰবৰুৱা থানা আৰু গোচৰ আছিলে সেই গোচৰত জামিন মঞ্জুৰ কৰাৰ পাছতে ডিব্ৰুগড়ৰ এই কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বহু প্ৰত্যাখ্যাৰ পাছত চুমি বৰা আজি কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কাৰামুক্ত হৈছে। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত যিসমূহ আচলতে গোচৰ আছে বা গোচৰৰ যি তদন্ত প্ৰক্ৰিয়া মাননীয় ন্যায়ালয়ে আচলতে ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে চলি যাব। ইয়াৰ পূৰ্বে বিশাল ফুকন আৰু তাৰ্কিক বৰাও জামিন মুক্তি লাভ কৰিছিলে আৰু এই সময়ত ক'ব লাগিব যে ৩টাকৈ গোচৰ ট্ৰেডিং কেলেংকাৰীৰ অভিযোগত 3টাকৈ গোচৰ দিয়া হৈছিলে আৰু সেই গোচৰৰ অভিযোগতে আচলতে কাৰাৰুদ্ধ হ'ব লগা হৈছিলে চুমি বৰা, বিশাল ফুকন আৰু কেইবাগৰাকী সতীৰ্থ। আৰু অৱশেষত ৮ মাহৰ কাল কোঠৰীত আচলতে এইদৰে আবদ্ধ থকাৰ পাছত অৱশেষত চুমি বৰাই আজি জামিন লাভ কৰাৰ পাছত এইদৰে ওলাই গৈছে। আৰু আটাইতকৈ লক্ষণীয় কথা যে চুমি বৰাই যিসমূহ আচলতে চোলা ড্ৰেছ পৰিধান কৰিছিলে, এটা ক'লা কেপ ক'লা ড্ৰেছ এযোৰ পৰিধান কৰিছে আৰু পৰিধান কৰি মাত্ৰ চকুযোৰ তেওঁৰ আচলতে ওলাই আছিলে আৰু এখন ক'লা গাড়ীত তেওঁক ডিব্ৰুগড়ৰ যি কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখৰ পৰা পৰিয়াল আৰু আত্মীয় লোকে আচলতে তেওঁক ইয়াৰ পৰা লৈ যায়। যিসমূহ আচলতে ভিজুৱেল সংগ্ৰহ কৰিবলৈ সাংবাদিকসকল ৰৈ আছিলে, তাৰ মাজত খুব আচলতে এক চেপা উত্তেজনাৰ মাজেৰে আচলতে এই পৰিৱেশ আমি দেখিবলৈ পাওঁ। এইখিনি সময়ত মই আমাৰ লগত জ্যেষ্ঠ সাংবাদিক আছে, আমাৰ লগত জ্যেষ্ঠ সাংবাদিক আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি পূৰ্বৰে পৰা আৰম্ভণিৰ পৰা যি গোচৰৰ আচলতে চুমি বৰাৰ যি অভিযোগ আছিলে আৰু গোচৰৰ ট্ৰেডিং কেলেংকাৰী গোচৰৰ আপুনি কথা বতৰা বাতৰি সংগ্ৰহ কৰি আছিলে, কি ক'ব গোটেই বিষয়টো? এক দীঘলীয়া যিহেতু পৰিক্ৰমা ক'ব লাগিব, 8 মাহ 10 দিন যি চুমি বৰা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থাকিবলগীয়া হৈছিল আৰু 3টাকৈ গোচৰ তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল আৰু ইটোৰ পিছত ইটো গোচৰত তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই শেহতীয়াভাৱে যি বৰবৰুৱা থানাৰ যি গোচৰত তেওঁ জামিন লাভ কৰিছে আৰু আজি মুকলি আকাশৰ তললৈ ওলাই আহিছে 8 মাহ 10 দিনৰ পিছত। গতিকে পৰৱৰ্তী সময়ত যিহেতু ন্যায়ালয়ৰ যি প্ৰক্ৰিয়া আছে, যি গোচৰ সম্পৰ্কে যি প্ৰক্ৰিয়া আছে অব্যাহত থাকিব। গতিকে ন্যায়ালয়ে যিসকল সাক্ষ্যদান কৰিছে বা তেওঁলোকৰ অন্যান্য যি গোচৰীয়াসকলৰ সাক্ষ্য লোৱাৰ পিছতে যি প্ৰক্ৰিয়া থাকিব, তাৰপিছত দেখা যাব দৰাচলতে যে এই যি এক দীঘলীয়া যে অনলাইন গোচৰৰ যি আমি বাতৰি আমি কৰি আহিছিলোঁ, এই গোচৰৰ সম্পৰ্কে কি সত্যতা আছে, কিমান দূৰ তেওঁলোকে এই দোষী আছিল এই গোচৰৰ। গতিকে এই সকলো তথ্য পোহৰলৈ আহিব আৰু যিসকল বিনিয়োগকাৰী আছিল, বিনিয়োগকাৰীসকলো যথেষ্ট তেওঁলোকে যিহেতু শংকিত হৈ আছিল, গতিকে নিশ্চিতভাৱে তেওঁলোকে ন্যায়ালয়ত ক'বলৈ যিহেতু সুবিধা পাইছে, গতিকে ন্যায়ালয়ৰ প্ৰক্ৰিয়াত তেওঁলোকে যিহেতু ন্যায় লাভ কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰি আহিছে। গতিকে দেখা যাওক এতিয়া চুমি বৰা হওক বা অন্যান্য যিসকল এই অনলাইন ট্ৰেডিঙৰ লগত থকা যিসকল অভিযুক্ত আছে তেওঁলোকৰ বিৰুদ্ধে ন্যায়ালয়ে কেনেধৰণে ৰায়দান কৰে। হয়, কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে আৰু এষাৰ কথা ক'ব লাগিব যে চুমিক লৈ পৰিয়ালৰ লোকৰ আচলতে এইখিনি সময়ত ক'ব লাগিব যে পৰিয়ালৰ লোকৰ যথেষ্ট আশা আছিলে যে চুমি কেতিয়া কাৰামুক্ত হ'ব। আজি অৱশেষত সেই দিনটো আহিল। 8 মাহৰ কাৰাবন্দী যথেষ্ট দীঘলীয়া প্ৰক্ৰিয়া, মই সেইখিনি সময়ত ক'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।